মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জিকিৰৰ দ্বিতীয় অংশ ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। আমি জিকিৰৰ প্ৰথম অংশটোত জিকিৰনো কি, লগতে জিকিৰৰ ৰচক আজান ফকীৰদেৱৰ বিষয়ে আৰু লগতে এই জিকিৰটোত আমি প্ৰকৃততে কি পঢ়িবলৈ পাম সেই বিষয়ে এক চমু আভাস মই দাঙি ধৰিলোঁ। এতিয়া মই তোমালোকক এই জিকিৰটো বুজাবলৈ ওলাইছোঁ। চোৱাচোন। ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। ইয়াত কি কৈছে? ৰহমৰ গিৰিহঁত। ৰহম মানে হৈছে কি? দয়া, দয়াৰ গিৰিহঁত তুমি আল্লাহ চাহাবৈ, দয়াৰ গিৰিহঁত তুমি আল্লাহ চাহাবৈ। তাৰ মানে ইয়াত আল্লাহক কোৱা হৈছে যে হে দয়াৰ গিৰিহঁত, তুমি আল্লাহ, তুমি দয়াৰ সাগৰ। গম পাইছানে? যদি কৰা দৰিয়াৰ পাৰ। ইয়াত কি কৈছে যে হে দয়াৰ প্ৰভু, দয়াৰ আল্লাহ, তুমি আমাক এই দৰিয়াৰ পৰা, অৰ্থাৎ দৰিয়া মানে হৈছে কি? সাগৰ। তুমি আমাক এই সাগৰৰূপী পৃথিৱীখনৰ পৰা উদ্ধাৰ কৰিবা। প্ৰভুক কোৱা হৈছে, আল্লাহক কোৱা হৈছে যে হে আল্লাহ, তুমি দয়াৰ সাগৰ, তুমি আমাক এই সাগৰৰূপী পৃথিৱীখনৰ পৰা উদ্ধাৰ কৰিবা। তোমাৰ কৃপা দৃষ্টিতে আমি এই সাগৰখনৰ পৰা পাৰ হ'ব পাৰিম বুলি আজান ফকীৰদেৱে কৈছে। তাৰমানে পৃথিৱীখনক তেখেতে এখন সাগৰৰ লগত তুলনা কৰিছে, যে সাগৰ এখন পাৰ হ'বলৈ যিদৰে যথেষ্ট সংকট, ঠিক তেনেদৰে এই সাগৰৰূপী পৃথিৱীখনত থকা বিভিন্ন অমংগল, পাপ, লোভ, মোহ, এই সকলোখিনিৰ পৰা তুমিয়ে আমাক উদ্ধাৰ কৰিবা বুলি আজান ফকীৰদেৱে আল্লাহক কৈছে। চিনটো হেৰা মোৰ মন আল্লাৰ নামত, ভজো হেৰা মোৰ মন গুৰুৱে পাৱত। ইয়াত কি কৈছে? যে মই তোমাকেই চিন্তা কৰোঁ, হে আল্লাহ, মই তোমাকেই চিন্তা কৰোঁ, তোমাকেই মই ভজোঁ, অৰ্থাৎ মই পূজোঁ। মোৰ মন তোমাৰ পাৱত, তোমাৰ চৰণত। তাৰমানে মই তোমাকেই চিন্তো, হে আল্লাহ, মই তোমাকেই চিন্তা কৰোঁ, তোমাকেই ভজোঁ। মোৰ মনো তোমাৰ চৰণতেই অৰ্পিত। তাতেই মই তোমাৰ চৰণতেই মই নিজকে অৰ্পণ কৰিছোঁ, সমৰ্পণ কৰিছোঁ। গম পাইছানে? সেইকাৰণে কোৱা হৈছে যে চিনটো হেৰা মোৰ মন আল্লাৰ নামত, ভজো হেৰা মোৰ মন গুৰুৱে পাৱত। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াত কি কৈছে? পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। অৰ্থাৎ কি কৈছে? যে পানীয়ে পিয়াহত মৰে, অগ্নি কিহত মৰে? জাৰত মৰে। কিয়নো পানীয়ে যেনেকৈ পিয়াহ গুচায় বা অগ্নিয়ে কি গুচায়? জাৰ গুচায়, জাৰ আঁতৰায়। কিন্তু পানী বা অগ্নিয়ে নিজৰ যি গুণ, অৰ্থাৎ আমি যেতিয়া আমাৰ পিয়াহ লাগে, আমি নিজৰ তৃষ্ণা নিবাৰণৰ কাৰণে আমি কি কৰোঁ? পানী খাওঁ। ঠিক তেনেকৈ আমাৰ যেতিয়া জাৰ লাগে, আমি জাৰৰ পৰা নিজক ৰক্ষা কৰিবলৈ আমি অগ্নিৰ ওচৰলৈ যাওঁ। গম পাইছানে? সেইটোকে কোৱা হৈছে যে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। পানী আৰু অগ্নিয়ে যিদৰে নিজৰ গুণৰ বিষয়ে নাজানে, তেনেকৈ খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। খুদা ৰচুল মানে আল্লাহৰ কথা কোৱা হৈছে, আৰু মুমিন মানে হৈছে কি? বিশ্বাসী ব্যক্তি। মুছলমান, সাধাৰণতে বিশ্বাসী মুছলমান ব্যক্তিসকলক মুমিন বুলি কোৱা হয়। এইটোকে কৈছে যে পানী আৰু অগ্নিয়ে যিদৰে নিজৰ গুণৰ বিষয়ে নাজানে, ঠিক তেনেকৈ আল্লাহ মুমিন অৰ্থাৎ বিশ্বাসী মুছলমান ব্যক্তিৰ অন্তৰত লুকাই থাকে। গম পাইছানে? পানী আৰু অগ্নিয়ে নিজৰ গুণৰ যিখিনি কাম কৰে, সেই ধৰণে আল্লাহও প্ৰকৃত সত্য ব্যক্তিজনৰ অন্তৰতে লুকাই থাকে। গম পাইছানে? এতিয়া ইয়াত আকৌ কোৱা হৈছে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। অৰ্থাৎ ইয়াকে ক'বলৈ বিচৰা হৈছে যে
মানুহে অন্তৰত থকা আল্লাহক কিন্তু বিচাৰি নাপায়। যিজন আল্লাহক বিচাৰি মানুহে হাবাথুৰি খাই ফুৰে, সেই আল্লাহ যে তেওঁৰ অন্তৰতে থাকে, মানুহৰ প্ৰকৃত সৎ মানুহ এজনৰ অন্তৰত থাকে, সেই আল্লাহক কিন্তু মানুহে কোনেও বিচাৰি নাপায় বা সেই সম্পৰ্কে বিচাৰ নকৰে। কিন্তু তেওঁক আমি বিচাৰি কি কৰোঁ? সাধাৰণতে আমি পবিত্ৰ ঠাইবিলাকত তেখেতক আল্লাহক বিচাৰি আমি ঘূৰি ফুৰোঁ। অৰ্থাৎ ইয়াত কোৱা হৈছে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। আল্লাহ যে ক'ত লুকাই আছে, তেখেত যে ক'ত থাকে, সেই কথাটো বিচাৰ নকৰি আমি মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। মক্কা হৈছে পবিত্ৰ তীৰ্থভূমি, গম পাইছানে? সাধাৰণতে মক্কা মুছলমানসকলৰ এখন পবিত্ৰ তীৰ্থভূমি আৰু সেই মুছলমান মানুহসকলে, ইছলাম ধৰ্মাৱলম্বী মানুহসকলে জীৱনত এবাৰ মক্কালৈ যোৱা হেঁপাহ পুহি ৰাখে, অন্তৰত সেই হেঁপাহ পুহি ৰাখে। যিদৰে তীৰ্থভূমিলৈ গ'লে মানুহৰ পুণ্য অৰ্জন হয়, ঠিক সেইদৰে মক্কাও এখন তীৰ্থভূমি আৰু মক্কালৈ গ'লে তেখেতসকলৰ সকলো পাপ খণ্ডন হৈ তেখেতসকলে পুণ্য অৰ্জন লাভ কৰিব বুলি বিশ্বাস কৰে। সেইকাৰণে কোৱা হৈছে যে, ইয়াত কোৱা হৈছে যে আল্লাহ আচলতে যে অন্তৰত থাকে, কিন্তু সেই আল্লাহক আমি অন্তৰত আছে বা আল্লাহ আমাৰ লগতে আছে সেই কথাটো বিচাৰ নকৰি পেলাই আমি কি কৰোঁ? পবিত্ৰ স্থানবিলাকলৈ যাওঁ। অৰ্থাৎ মক্কাৰ দৰে পবিত্ৰ স্থানলৈ যাওঁ আৰু তালৈ গৈ পেলাই আমি কি কৰোঁ? আল্লাহক বিচাৰি হাবাথুৰি খাওঁ। কিন্তু তালৈ গৈ পেলাই আমি কি পাওঁগৈ? তলাহে পাওঁ। সেইকাৰণে কৈছে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। সঞ্চাৰ মানে হৈছে কি? তলা। তোমালোকে শব্দ অৰ্থত পঢ়িবলৈ পাবা। সঞ্চাৰ মানে তলা। খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। আল্লাহক বিচাৰি হাবাথুৰি খাই পেলাই আমি যদি পবিত্ৰ তীৰ্থভূমিলৈ যাওঁ, কিন্তু তালৈ গৈও আমি কি পাম? তলাহে পাম বুলি কৈছে। কিয় তলা পাম? কিয়নো আমাৰ মন যদি শুদ্ধ নহয়, আমি যদি সৎভাৱেৰে নাযাওঁ, কেৱল অকল নিজৰ পুণ্য লাভৰ বাবেই আমি আল্লাহৰ দৰ্শন পাবলৈ যাওঁ মক্কালৈ বা যিকোনো তীৰ্থভূমিলৈ, তেন্তে আমি কেতিয়াও পুণ্য লাভ নকৰোঁ বুলি কোৱা হৈছে। অৰ্থাৎ মনৰ সকলো বেয়া ভাৱ, অসৎ চিন্তা সকলো আঁতৰাইহে আমি পুণ্য অৰ্জন কৰিব পাৰিম। অন্যথা তলা মাৰি থ'লে যিদৰে আমি ক'ৰবাত প্ৰৱেশ কৰিব নোৱাৰোঁ, তেনেদৰেই আল্লাহৰ দুৱাৰতো তলা লগোৱাৰ দৰে হ'ব। এটা অসৎ মনেৰে, পাপেৰে ভৰি থকা এটা মনেৰে আমি কেতিয়াও আল্লাহক বিচাৰি নাপাওঁ। গতিকে প্ৰতিজন মুছলমান ব্যক্তিৰ বাবে হজ মানে হৈছে কি? তীৰ্থ। সেই হজ কৰিবলৈ মক্কালৈ যোৱাটো এটা জীৱনৰ এটা উদ্দেশ্য। তেওঁলোকে বিশ্বাস কৰে যে এই পবিত্ৰ স্থান দৰ্শন কৰি তেওঁলোক সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। কিন্তু এই কথাটো সকলোৰে অজ্ঞাত। মানুহে ভাবি নাচায় যে যদি মোৰ অন্তৰখনেই পবিত্ৰ নহয়, তেন্তে মই আল্লাহক কেতিয়াও নাপাওঁ। মই যি পুণ্য অৰ্জন কৰিবলৈ মই তীৰ্থভূমিলৈ গৈছোঁ, হজ কৰিবলৈ গৈছোঁ, মই সেই পুণ্যতা কেতিয়াও মই লাভ নকৰোঁ, যদিহে মোৰ অন্তৰখন পবিত্ৰ নহয়। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেন হালে হলৰ লগত তৰিকাৰ টপালি। এতিয়া কি কৈছে? মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত তৰিকাৰ টপালি। অৰ্থাৎ যি ব্যক্তি সৎ, যাৰ চিন্তাধাৰা সৎ, তেওঁলোকে নিশ্চয় পুণ্য অৰ্জন কৰে। কিন্তু যি অসৎ, তেওঁলোকে কেৱল তালিহে মাৰিবলৈ পায়। কি বুলি কৈছে? মক্কাৰ দুৱাৰত অৰ্থাৎ পবিত্ৰ তীৰ্থভূমিৰ দুৱাৰলৈ গৈ অসৎ যিসকল লোক, অসৎ প্ৰকৃতিৰ লোকসকলে কি পায়গৈ? অকল তালি মাৰিবলৈহে পায়গৈ। তাত তেওঁলোকৰ কোনো ধৰণৰ
পুণ্য অৰ্জন নহয়। যেনে শালে হলৰ লগত দৰিকাৰ টপালি। যিদৰে শাল শ'ল মাছ হৈছে ডাঙৰ মাছ, আৰু দৰিকা মানে দৰিকণা সৰু সৰু মাছৰ কথা কোৱা হৈছে। যিদৰে শাল শ'ল মাছবিলাকৰ আগত দৰিকাৰ দৰে সৰু মাছবিলাকৰ কোনো কাম নাই, যে দৰিকাৰ দৰে মাছবিলাকে কোনো ধৰণৰ ফেৰ মাৰিব নোৱাৰে। অৰ্থাৎ যেতিয়া ভটিয়নিৰ সময় হয়, সেই ভটিয়নিৰ সময়ত সকলো মাছেই কি কৰে? জলৰ সন্ধান কৰে, হয়নে? জলৰ সন্ধান কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব বিচাৰে। কিন্তু কি হয়, সোঁতৰ গতি ইমানেই গভীৰ হৈ পৰে, সেই সোঁতৰ গতিত অকণমানি দৰিকণাবিলাক শাল শ'ল মাছতকৈ আগুৱাই যাব কেতিয়াও নোৱাৰে। দৰিকণা মাছবিলাক ক'ৰবাতে থাকি যায়, কিন্তু ডাঙৰ ডাঙৰ শাল শ'ল মাছবিলাকে আগুৱাই ভটিয়াই গুচি যাব পাৰে। ইয়াত এইটো কাৰণেই এই কথাষাৰ ৰিজনি হিচাপে দেখুওৱা হৈছে যে যিদৰে তাৰমানে সেই সৰু সৰু মাছবিলাকে ডাঙৰ মাছৰ আগত একো কৰিব নোৱাৰে, যে ডাঙৰ মাছখিনি আগুৱাই বহুত দূৰ আগবাঢ়ি গুচি যায়গৈ, তেনেদৰে অসৎ তথা অপবিত্ৰ হৃদয়ৰ লোকৰ অৱস্থাও কি হয়? সেই দৰিকণাৰ দৰে হৈ পৰে। তাৰমানে আল্লাৰ দুৱাৰলৈকে তেওঁলোকে ভটিয়াই যায়, কিন্তু আল্লাৰ দুৱাৰত গৈ সোমাব নোৱাৰে। কিয়নো তেওঁলোকৰ মনটোৱেই কি? অসৎ প্ৰকৃতিৰ। মনত তেওঁলোকৰ কোনো ধৰণৰ সৎ ভাৱ নাই। সেইকাৰণে আল্লাৰ দুৱাৰত গৈ পেলাই তেওঁলোকে সোমাব নোৱাৰা হৈ যায়, তাত তলা লগাৰ নিচিনা অৱস্থা হৈ থাকে। তাৰপিছত কৈছে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইয়াত কি কৈছে? মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট। ত্ৰিবেণীৰ ঘাট বুলি ক'লে মানে তোমালোকে নিশ্চয় শুনিছা। ত্ৰিবেণী ঘাট হৈছে কি? আমাৰ হিন্দু ধৰ্মৰ এখন পবিত্ৰ তীৰ্থভূমি ত্ৰিবেণী ঘাট। আচলতে গংগা, যমুনা আৰু সৰস্বতীৰ যি সংগমস্থল, সেই ঠাইটুকুৰাই হৈছে কি? ত্ৰিবেণী ঘাট বুলি কৈছে। তাৰমানে গংগা নদী, যমুনা নদী আৰু সৰস্বতী, এই তিনিখন নৈ লগ লগাই যিটুকুৰা সংগমস্থল হৈছে, য'ত এই তিনিখন নৈ গৈ লগ লাগিছেগৈ, সেইডোখৰকে ত্ৰিবেণী ঘাট বুলি কোৱা হয়, যিখন আমাৰ হিন্দু ধৰ্মৰ এক পবিত্ৰ স্থান বুলি মনা হয়। গতিকে আজান ফকীৰদেৱে জিকিৰটোৰ যোগেদি কৈছে যে যিদৰে হিন্দুসকলৰ ত্ৰিবেণী ঘাট এখন পবিত্ৰ তীৰ্থভূমি, ঠিক তেনেকৈ মক্কাও ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পবিত্ৰ স্থান। এই পবিত্ৰ স্থানসমূহলৈ যাবলৈ হ'লে লোভ মোহ সকলো ত্যাগ কৰি নিস্বাৰ্থভাৱে যাব লাগিব, নহ'লে তাত আমি একো কৰিব নোৱাৰিম। তেওঁ সেয়ে কৈছে যে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। বেহাব নোৱাৰে মানে বেপাৰ কৰিব নোৱাৰে, অৰ্থাৎ নিস্বাৰ্থভাৱেৰে যদি আমি নাযাওঁ, মনটো যদি আমি পবিত্ৰ কৰি নাযাওঁ, তেতিয়াহ'লে তাত আমি কোনো বেপাৰ কৰিব নোৱাৰিম। তাৰমানে তাত আমাৰ একো কাম নহ'ব, আমাক তাত মায়াই বাট ভেটি ধৰিব। এই বুলি কৈছে যে সেইকাৰণে কৈছে যে বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। তাত আমাক মায়াই আমাৰ বাটটো ভেটি ধৰিব। অৰ্থাৎ আমি পবিত্ৰ স্থানলৈ যাবলৈ হ'লে আমাৰ মনৰ সকলো লোভ মোহ আঁতৰাই আমি নিস্বাৰ্থভাৱে যাব লাগিব, আৰু সেই নিস্বাৰ্থভাৱে আমি যাব পাৰিলেহে আমি আল্লাৰ দৰ্শন পাম। গম পাইছানে? তাৰপিছত কৈছে, আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। আসমানৰ কুতুব মানে হৈছে তৰাৰ কথা কোৱা হৈছে। কুতুব তৰা মানে ধ্ৰুৱ তৰা, আচলতে সেই ধ্ৰুৱ তৰাটোক কুতুব বুলি কোৱা হয়। কি কৈছে? আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। আসমান মানে আকাশখনক কোৱা হৈছে। গম পাইছানে? আসমান মানে হৈছে আকাশ, আৰু আদম মানে হৈছে পৃথিৱীৰ প্ৰথম মানৱ। আসমান, গম পাইছা? আসমান হৈছে আকাশ, কুতুব তৰা মানে ধ্ৰুৱ তৰা, আৰু আদমৰ জাত। আদম হৈছে প্ৰথমজন মানৱ। তোমালোকে নিশ্চয় শুনিছা, পৃথিৱীৰ প্ৰথম মানৱ সেইজনেই আছিল আদম। এতিয়া ইয়াত কথাষাৰ কি বুজাইছে চোৱাচোন। আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। অৰ্থাৎ
আকাশখনক তৰাই ইমান সুন্দৰ কৰি ৰাখে, শুৱনি কৰি ৰাখে। ঠিক তেনেদৰে সেই তৰাৰে শুৱনি আকাশখনৰ দৰে আদমৰ জাত অৰ্থাৎ আমাৰ মানুহখিনিৰ কথা কোৱা হৈছে। আদমৰ জাত মানে মানৱ শ্ৰেণীটোৰ কথা কোৱা হৈছে যে আমাৰ মানুহবোৰো মানুহক কিহে শুৱনি কৰে? আকাশখনক শুৱনি কৰে তৰাবোৰে। আৰু এই আমাৰ মানুহ শ্ৰেণীটোক কিহে শুৱনি কৰে? মানুহৰ নিজস্ব গুণ তথা সৎ স্বভাৱবোৰে এজন মানুহক প্ৰকৃত মানুহৰূপে পৰিচয় কৰায়। গম পাইছানে? নিজস্ব গুণৰ অবিহনে এজন মানুহ কেতিয়াও প্ৰকৃত মানুহ হ'ব নোৱাৰে। সেইকাৰণে কৈছে যে আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। সজাত মইনা মানে কি কৈছে? আমাৰ যে আত্মাটো, আমাৰ শৰীৰৰ ভিতৰত এটা আত্মা থাকে, সেই আত্মাটোৰ কথা কোৱা হৈছে সজা। তাৰমানে সজা এটাত যেনেকৈ আমি চৰাই ভৰাই থওঁ, মইনা ভৰাই থওঁ, মানে চৰাই আমি সজাত সুন্দৰকৈ আমি ভৰাই যেনেকৈ থওঁ, ঠিক তেনেকৈ আমাৰ শৰীৰটোৰ ভিতৰত কি আছে? আত্মা আছে। আৰু সেইকাৰণে কোৱা হৈছে যে সজাত মইনা আছে ঘনে লগাই মাত। অৰ্থাৎ আমাৰ আত্মাটো, মানুহৰ অন্তৰত যেতিয়ালৈকে আত্মা আছে তেতিয়ালৈকেহে একোজন মানুহৰ অস্তিত্বও আছে। সেই কথাষাৰ ইয়াত বুজাবলৈ যত্ন কৰা হৈছে যে যিদৰে সজা এটাত মইনা বা চৰাই কথা কোৱা হৈছে, চৰাই থাকে, তেনেকৈ আমাৰ শৰীৰত যি আত্মা আছে সেই আত্মা থাকেহে মানে মানুহৰ শৰীৰটোৰ অস্তিত্ব আছে আৰু মানুহে সেই আত্মাটো থকা পৰ্যন্ত সকলোখিনি কৰিব পাৰিব। কিন্তু আত্মাটোৱে যদি নাই তেতিয়াহ'লে মানুহৰ কোনো অস্তিত্বই নাই। সেইকাৰণে কোৱা হৈছে যে আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। ইয়াত পিছত কি কৈছে চোৱা, সজাৰ মইনাটিৰ অনেক যুগুটি, দেও মাৰি পাৰ হ'লে এৰিলে প্ৰীতি। সজাত যেতিয়া মইনা চৰাইটো ভৰাই থোৱা হয়, তাক কিমান যতন লোৱা হয়, তাৰ কাৰণে কিমান যোগাৰ দিয়া হয়। মানে এই সজাৰূপী আত্মাটোৰ কথা বুজাবলৈ গৈ এই উপমাটো দিয়া হৈছে যে সজাৰ মইনাটিৰ অনেক যুগুটি, কিন্তু দেও মাৰি পাৰ হ'লে এৰিলে প্ৰীতি। মানে এবাৰ যদি আমাৰ শৰীৰৰ পৰা আত্মা ওলাই যায়, অৰ্থাৎ দেও মাৰি পাৰ হৈ গুচি যায়, পৃথিৱীখনৰ পৰাই গুচি যায়, সকলো এৰি গুচি যায়, তেতিয়া কি হয়? কোনো বান্ধনি নাথাকে। মানে আমাৰ শৰীৰৰ পৰা এবাৰ আত্মাটো ওলাই যোৱাৰ পিছত শৰীৰটো কি হৈ পৰে? নিস্তব্ধ হৈ যায়। ইয়াৰ কোনো কাম নাথাকে, অবশ এটা শৰীৰ হৈ পৰি ৰৈ যায়। সেইকাৰণে কোৱা হৈছে যে সজাৰ মইনাটি অনেক যুগুটি, যেতিয়ালৈকে সজাত মইনাটো থাকিব তাৰ যুগুটিও বহুত। যেতিয়ালৈকে শৰীৰত আত্মাটো থাকিব, মানুহৰ শৰীৰটোৰ অস্তিত্বও থাকিব। কিন্তু দেও মাৰি পাৰ হৈ গুচি যোৱাৰ লগে লগে তাৰ কোনো মোহ মায়া একো নাথাকে, সকলো এৰি থৈ পাৰ হৈ গুচি যায়। মৃত্যুৰ পিছত কোনো মূল্যই নাথাকে মানুহৰ শৰীৰটো মূল্যহীন হৈ পৰি যায়। গম পাইছানে? ইয়াৰ পিছত কৈছে যে দেও মাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। মানে ইয়াত ক'বলৈ বিচৰা হৈছে যে আমাৰ আত্মা কেতিয়াও নমৰে, আত্মা সদায় অমৰ। মৃত্যুৰ পিছত আত্মা শৰীৰৰ পৰা ওলাই গুচি যায় আৰু কি কৰে? দূৰৰ পৰা গৈ পেলাই নিজৰ নিস্তব্ধ শৰীৰটো চাই থাকেগৈ। সেইকাৰণে কোৱা হৈছে যে দেও মাৰি পাৰ হৈ জীৱই আছে চাই। আত্মাটো ওলাই গৈ দূৰৰ পৰা নিস্তব্ধ শৰীৰটোক দূৰৰ পৰা চাই থাকেগৈ আৰু কৈছে চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। ভেল হৈছে পানীত চলাবলৈ যে ভূৰ বনোৱা হয়, সেই ভূৰখনক ভেল বুলি কোৱা হৈছে। গম পাইছানে? যেতিয়া বানপানী হয়, গোটেইখন পানীয়ে আৱৰি ধৰে, তেতিয়া সেই বানপানীত অহা যোৱাৰ সুবিধাৰ বাবে বা বিভিন্ন বস্তু অনা নিয়া কৰিবৰ কাৰণে সৰু সৰু ভূৰ বনাই লোৱা হয়। আৰু সেই ভূৰবোৰ
বানপানী সময়ত চলাচল কৰা হয়। কিন্তু যেতিয়া বানপানী শেষ হৈ যায়, বানপানী নোহোৱা হোৱাৰ পিছত সেই ভূৰখনৰ কোনো কাম নাথাকে, সেইখন নিস্তব্ধ হৈ পৰি ৰয়। যেতিয়ালৈকে বানপানী থাকিব সেই ভূৰখনৰো কাম চলিব, আৰু যেতিয়া বানপানী শুকাই শেষ হ'ব তেতিয়া ভূৰখনৰো পৰি ৰৈ যায়। ঠিক সেইদৰে কোৱা হৈছে যে চোৱা জীৱসকল ভেলৰ দৰে, সেই ভূৰৰ দৰে, তাৰমানে শৰীৰৰ পৰা আত্মাটো যেতিয়া ওলাই যায় সেই মানুহৰ অৱস্থাটো সেই ভেলৰ দৰে হৈ পৰে, তাৰমানে ভূৰখনৰ দৰে হৈ পৰে। ভূৰখন যেনেকৈ নিস্তব্ধ হৈ পৰি ৰৈ যায়, কোনো কাম নাথাকে, ঠিক তেনেদৰে যেতিয়া আমাৰ মানৱ শৰীৰৰ পৰা আত্মাটো ওলাই গুচি যায় তেতিয়া আমাৰ শৰীৰটো অলৰঅচৰভাৱে পৰি ৰয়, ভূৰখনৰ দৰেই পৰি থাকি যায়। তাৰপিছত কি কৰা হয়, এই নিস্তব্ধ শৰীৰটোৰ কোনো কাম নাথাকে, আৰু এই শৰীৰটো কি কৰা হয়, নীতি নিয়ম অনুযায়ী, নিজস্ব নীতি নিয়ম অনুযায়ী সকলোৱে কোনোবাই জ্বলায়, কোনোবাই পুতি পেলায়। এনেদৰেই মানুহৰ শৰীৰটো অন্ত পৰে, আৰু এয়া হৈছে মানুহৰ প্ৰকৃত স্থিতি। গতিকে জীৱন থাকে মানে মানুহৰ কি আছে, মূল্য আছে, আৰু মৃত্যুৰ পিছত মানুহৰ কোনো অস্তিত্বই নাথাকে। আমাৰ জিকিৰটো ইমানতে অন্ত পৰিছে। গতিকে আমি ইতিমধ্যে পঢ়িবলৈ পালোঁ যে আজান ফকীৰদেৱে জিকিৰটোৰ যোগেদি আল্লাহ ক'ত বিৰাজমান, আল্লাহ প্ৰকৃততে ক'ত থাকে, আল্লাহক বিচাৰি যে আমি হাবাথুৰি খাওঁ, সেই আল্লাহ প্ৰকৃততে ক'ত আছে, প্ৰকৃত সৎ মানুহজনৰ যে অন্তৰতে আল্লাহ লুকাই থাকে, সেই সম্পৰ্কে আমাক সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে জিকিৰটোৰ যোগেদি। লগতে আমি মানুহবোৰ প্ৰকৃততে কি, আমাৰ স্থিতি কেতিয়ালৈকে, আমাৰ স্থিতিটো পৃথিৱীখনত বিৰাজমান, গতিকে আমি কি কৰা উচিত সেই কথাখিনি সুন্দৰকৈ সাৱলীল ভাষাত জিকিৰটোৰ যোগেদি তেখেতে বুজাবলৈ চেষ্টা কৰিছে। গতিকে ইমানেই হ'ল আমাৰ জিকিৰটোৰ বুজনিখিনি। তোমালোকে নিশ্চয় বুজিব পাৰিছা যে আজান ফকীৰদেৱে এই জিকিৰটোত কোনখিনি কথা বুজাবলৈ চেষ্টা কৰিছে। ইমানতে মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।